নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে বিজেপিত ভয়ংকৰ ঘটনা ঘটিছে। অসম বিধানসভা নিৰ্বাচনত ফলাফলৰ পূৰ্বে এনডিএ বিজেপিত এতিয়া হাহাকাৰ। গাদ্দাৰ চিপ্ৰাংমৰা নেতা বিচাৰি এনডিএ প্ৰাৰ্থীৰ অভিযান দেখিবলৈ পোৱা গৈছে। বিজেপি অগপ সকলোতে ওলাইছে এতিয়া চিপ্ৰাংমৰা বিশ্বাসঘাতকতাক নেতা। গাদ্দাৰ চিপ্ৰাংমৰা নেতাক লৈ শংকিত হৈ পৰিছে এনডিএৰ প্ৰাৰ্থী। চিপ্ৰাংমৰা নেতা বিচাৰি চলা অভিযানৰ মাজতে এনডিএ নেতাৰ তাৎপৰ্যপূৰ্ণ ফেচবুক পোষ্ট। এইবাৰ গাদ্দাৰী নহয়, ভয়ংকৰ ঘটনা ঘটিছে যেন পাইছো। ফেচবুকত এই তাৎপৰ্যপূৰ্ণ পোষ্ট বিপিএফ নেতা দুৰ্গা দাস বড়োৰ আৰু ইয়াৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সামাজিক মাধ্যমত নহয়, যি ক'বলগীয়া আছে দলৰ মজিয়াত কওক। তথ্য প্ৰমাণ দিলে দল বিৰোধী কাৰ্যকলাপত জড়িতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু দলৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ব। ৰঞ্জিত দাস আৰু দিগন্ত কলিতাই সামাজিক মাধ্যমত উত্থাপন কৰা বিস্ফোৰক অভিযোগ সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদমেলত এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুঠতে চিপ্ৰাংমৰা আৰু গাদ্দাৰী নেতাৰ বাবে এতিয়া বিজেপিত আৰম্ভ হৈছে এক প্ৰকাৰ বিসম্বাদ। ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ফেচবুক পোষ্ট কৰি আছে বিজেপি নেতাই। বিজেপিৰ ভিতৰত মতানৈক্য অভিযোগ থাকিব পাৰে। অসন্তুষ্টি থকাসকলে প্ৰমাণসহ দলৰ মজিয়াত সকলো জনালে দলে ল'ব ব্যৱস্থা। বিজেপিৰ অনুশাসন সকলোৱে মানি চলক। বিজেপিত গাদ্দাৰৰ অভিযোগ তোলাক লৈ এইদৰে আজি সৰব হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। আৰু বিজেপিৰ দলত গাদ্দাৰ ওলোৱাৰ পিছতেই বিজেপিৰ দলক লৈ এতিয়া হাঁহিছে কংগ্ৰেছ নেত্ৰীসকলে। বিজেপিত বিসম্বাদ দেখি কংগ্ৰেছৰ মুখত হাঁহি, প্ৰাৰ্থীসকলক কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কৈছে বিজেপিত এতিয়া এইবোৰ নৰ্মেল, বিজেপিত এইবোৰ হৈয়ে থাকে। এইদৰে বিজেপি নেতাৰ অডিঅ' কল ভাইৰেল হোৱাৰ পিছতেই কংগ্ৰেছ দলে বিজেপি দলক লৈ ঠাট্টা মস্কৰা কৰিছে। বিজেপি নেতাসকলে এতিয়া গাদ্দাৰী বুলি চিঞৰি আছে। আচলতে তেওঁলোক আটাই গাদ্দাৰ, কাৰণ কংগ্ৰেছৰ লগত তেওঁলোকে গাদ্দাৰী কৰি বিজেপিলৈ গৈছে। বহুত আগতে এয়া হ'ব লাগিছিল। বিজেপিত যি গাদ্দাৰ ওলাইছে আৰু ইজনৰ পিছত সিজন বিজেপি নেতাই এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি আছে। তাৰ পিছতেই এইদৰে বিজেপি দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শিৱামণি বৰাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছো। 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰিছে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বহু চৰ্চিত কুংকি চৌধুৰীয়ে। মই বহু আশাবাদী, মই আত্মবিশ্বাসত আছো, কিন্তু 4 মেলে ৰ'ব লাগিব। নিৰ্বাচনৰ ফলাফলক লৈ মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী আত্মবিশ্বাসী জয়ী হ'ব বুলি এইদৰে আজি কুংকি চৌধুৰীয়ে নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ভিডিঅ'ত সকলো ৰাইজে দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জেলত ভৰাই থ'ব নেকি? শ্যামকানু মহন্তৰ পত্নীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গে সকলোকে ভাল পাইছিলে, সেই কথা সঁচা। ভিডিঅ'ত সকলো ৰাইজে দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জেলত ভৰাই থ'ব নেকি? এনেই কোনেও কাকো জেলত ভৰাই নথয় বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি মন্তব্য জুবিন পত্নীৰ। সেয়া অসমৰ ৰাইজে জানে কোনে কাক ক'ত পৰিচয় কৰাই দিছে। জুবিনৰ প্ৰতিভাক কোনেও ক'তো চিনাকি কৰাই দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আইন প্ৰক্ৰিয়া, ন্যায় প্ৰক্ৰিয়াত আমি বিশ্বাসী, আমি ন্যায় পাম। অধিবক্তাসকলে বলিষ্ঠভাৱে নিজৰ কাম কৰি আছে। জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় পাব। আমি আশা কৰিছোঁ অতি শীঘ্ৰে আমি ন্যায় লাভ কৰিম। শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ মন্তব্যক লৈ আজি সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু আনপিনে জুবিন গাৰ্গে ন্যায় নাপায় বুলি এক বিস্ফোৰক মন্তব্য কৰা কৈছে। ন্যায় নাপায় জুবিন গাৰ্গে। জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যামকানু মহন্ত। এটা চাঞ্চল্যকৰ খবৰ। ন্যায় নাপায় মৰমৰ জুবিন গাৰ্গে। শ্যামকানু মহন্তৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাই। সেই হাঁহিটো আজিও বাজি আছে সকলোৰে কাণত। জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যামকানু মহন্ত।
মাখে কিয় কেমেৰাৰ সন্মুখলৈ আহিবলৈ সাহস পোৱা নাছিল আমাৰ ৰাইজে কেৱল চাইহে আছে এইবোৰ ঘটনা জুবিন ক্ষেত্ৰ গৈ চাকিবন্তি জ্বলাই লাভ নাই জুবিন গাৰ্গৰ আত্মাই শান্তি পোৱা নাই এতিয়াও জুবিন গাৰ্গৰ আত্মাই দুখত ঘূৰি ফুৰিছে শ্যামকানুৰ পত্নীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই এতিয়ালৈকে খঙত অগ্নি শৰ্মা জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে কৈছে জুবিন গাৰ্গে ন্যায় নাপায় বুলি আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ ফলাফল 2025 বৰ্ষৰ তুলনাত 2026 বৰ্ষত কলা বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ হ্ৰাস 2026 বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ 79.54% 2025 বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল 81.03% 2026 বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 81.13% 2025 বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল 82.18% আৰু আজি বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিযুত মইনা আঁচনিৰ বাবে ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে এয়া শুভ লক্ষণ এইদৰে আজি ঘোষণা কৰা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে সামাজিক মাধ্যম যোগে আজি ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ফলাফল আৰু আনফালে 2027 বৰ্ষত অৰ্থাৎ অহা বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিবলগীয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ব্ৰেকিং নিউজ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত নতুন নিয়ম 2027 বৰ্ষৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সকলো বিষয়তে লাভ কৰিব লাগিব 33% নম্বৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাতহে অনুষ্ঠিত হ'ব পৰীক্ষা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব পৰীক্ষা অহা বৰ্ষৰ পৰা 6টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল জুবিন গাৰ্গ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে স্থান লাভ কৰিছে নতুন পাঠ্যক্ৰমত পৰীক্ষাত তাৰ পৰাই আহিব 5 নম্বৰৰ প্ৰশ্ন 2027 বৰ্ষত নতুন নিয়মেৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পৰৱৰ্তী খবৰ সেয়া মোদীৰ ভুৱা গেৰাণ্টি আছিল ভুৱা গেৰাণ্টি দি মোদীয়ে দিল্লীৰ মহিলাৰ পৰা ভোট লৈছিল 2025 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মহিলাক গেৰাণ্টি দি কৈছিল 8 মাৰ্চ 2025ত তেওঁলোকৰ মোবাইলত মেছেজ আহিব একাউণ্টত 2500 টকা সোমাল বুলি 2026ৰ 8 মাৰ্চ পাৰ হৈ গ'ল আজিও দিল্লীৰ মহিলালৈ 2500 টকাৰ মেছেজ অহা নাই বেংকৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এতিয়া পশ্চিমবংগৰ নিৰ্বাচনত প্ৰচাৰ চলাই মহিলাসকলক মাহিলী 3000 টকা দিম বুলি কৈ ভোট বিচাৰিছে জুমলাৰো যে কোনো সীমা নাই বিজেপিয়ে হাতে কামে দেখুৱাই আহিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেত্ৰী আতিশী এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে আতিশী এটা জৰুৰী খবৰ হিট ৱেভৰ ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অসমবাসী ৰাজ্যলৈ প্ৰচণ্ড হিট ৱেভ জাৰি কৰা হৈছে গৰমে দখিব সমগ্ৰ ৰাজ্য হিট ৱেভৰ বলি হ'ব পাৰে অসম হিট ৱেভৰ পৰা ৰক্ষা পাবলৈ আগতীয়াকৈ ব্যৱস্থা লোৱাৰ পৰামৰ্শ অসম চৰকাৰক বৃদ্ধ শিশু আৰু কেঁচুৱাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া ব্যৱস্থা লোৱাৰ আহ্বান NHRCৰ অসমসহ 21 ৰাজ্যলৈ এই পৰামৰ্শ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো পৰিব শীতৰ প্ৰচণ্ড প্ৰভাৱ এটা শোকাবহক খবৰ বহিৰাজ্যত জীৱন শেষ অনিমা ইয়াসমিনৰ জীৱন শেষ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মহিলাগৰাকীৰ আকৌ ৰাজ্যবাসীৰ বাবে এক দুখ খবৰ দিব লৈছো বহিৰাজ্যত অসমৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় ইয়াৰ হোষ্টেজ ৰূপে কৰ্মৰত অনিমা ইয়াসমিনৰ ভয়ংকৰ দুৰ্ঘটনা পতিত ফোনত মাতৃৰ লগত কথা পাতি থাকোঁতেই মুখতিয়ালে বাহনে গাড়ীৰ খুন্দাত থিতাতে নিহত ৰঙিয়া কমলপুৰৰ অনিমা ইয়াসমিন সন্ধিয়া ৰুমৰ পৰা বজাৰলৈ ওলাই যাওঁতেই শোকাবহ পথ দুৰ্ঘটনা চাঞ্চল্যকৰ দুৰ্ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে পঞ্জাৱ আৰক্ষীয়ে অন্য এটা খবৰ মাদ্ৰাসাত দেশবিৰোধী কাৰ্যকলাপৰ গুৰুতৰ অভিযোগ সিৰাজ উল উলুম মাদ্ৰাসা সিল কৰিছে প্ৰশাসনে দেশৰ একাংশ মাদ্ৰাসাত চলি আছে দেশবিৰোধী কাৰ্যকলাপ
জামিয়া সিৰাজ উল উলুম মাদ্ৰাছাত উলমিল তলা প্ৰায় 800 শিক্ষাৰ্থী থকা মাদ্ৰাছাত প্ৰশাসনৰ চিল নিষিদ্ধ সংগঠনক পুঁজি যোগানৰ অভিযোগ মাদ্ৰাছাখনৰ বিৰুদ্ধে UAPৰ অধীনত অবৈধ ঘোষণা মাদ্ৰাছাখনক দীৰ্ঘদিনে মাদ্ৰাছাখনত সন্ত্ৰাসবাদীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ পুলৱামা আক্ৰমণত জড়িত সন্ত্ৰাসবাদীয়েও অধ্যয়ন কৰিছিল এই মাদ্ৰাছাখনৰ বিৰুদ্ধে আছে ভূমি বেদখলৰো গুৰুতৰ অভিযোগ জম্মু কাশ্মীৰৰ শুপিয়ান জিলাত অৱস্থিত সিৰাজ উল উলুম মাদ্ৰাছা দেশৰ একাংশ মাদ্ৰাছাত দেশবিৰোধী কাৰ্যকলাপ চলি থাকে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যাৰ বাবে মাদ্ৰাছা সিল কৰি দিয়া হৈছে অন্য এটা খবৰ গুৱাহাটীলৈ অনা হ'ল পলাতক গাড়ী চালক শামীম আহমেদক গুৱাহাটী মহানগৰীত যে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল তিনিগৰাকীকৈ যুৱতীৰ মৃত্যু হৈছিল আৰু সেই সুইফট গাড়ীৰ চালক শামীম আহমেদক অৱশেষত গুৱাহাটীলৈ অনা হৈছে শ্বিলঙৰ পৰা আটক কৰা হৈছিল শামীম আহমেদক গুৱাহাটীলৈ অনা হ'ল মঠগৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা চালক শামীমক পুৱতি নিশা শামীমক লৈ গুৱাহাটীলৈ ৰাওনা হৈছিল আৰক্ষীৰ দল শামীমক নুনমাটি আৰক্ষী থানালৈ প্ৰেৰণ লাখোৱাল আৰক্ষীয়ে নিশাই নুনমাটি আৰক্ষীৰ দল উপস্থিত হৈছিল ডিব্ৰুগড়ত তিনি যুৱতীক বাহনত লৈ ট্ৰাকত খুন্দা মাৰিছিল শামীম আহমেদে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত শামীম আহমেদে গুৱাহাটীলৈ অনা হ'ল মঠগৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা চালক শামীম আহমেদৰ এই দুৰ্ঘটনাত তিনি যুৱতীৰ কৰুণ মৃত্যু হৈছিল থিতাতে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰি মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ 16খন জিলালৈ এলাৰ্ট ৰাজ্যত আৰম্ভ হৈছে ধুমুহা আৰু বৰষুণ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা ৰাজ্যৰ উজনিৰ পৰা নামনি অসমলৈকে 16খনকৈ জিলাত এলাৰ্ট প্ৰতিকূল বতৰৰ বাবে ভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা ধুমুহাত ক্ষতিগ্ৰস্ত বিস্তীৰ্ণ এলেকা ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বিদ্যুতৰ খুঁটা উভালি পৰি বিচ্ছিন্ন হৈছে বিদ্যুৎ সেৱা ধুবুৰী বঙাইগাঁও গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ' পশ্চিম কাৰ্বি আংলং হোজাই কাৰ্বি আংলং গোলাঘাট মাজুলী যোৰহাট ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰঙা চীনত এইবাৰ হাহাকাৰ বানপানীত কক বকাইছে চীনৰ লাখ লাখ জনতা বানপানীৰ তলত চীনৰ অত্যাধুনিক চহৰ নগৰ বানপানীত উপঙিছে শ শ বিলাসী বাহন চীনৰ গুৱাংছিৰ কিনজো চহৰ এতিয়া পানীৰ তলত মহাসাগৰত পৰিণত হৈছে চীনৰ ভিন্ন প্ৰান্তৰ ৰাজপথ 8 ঘণ্টাত 362 মিলিমিটাৰ পৰ্যন্ত বৰষুণ শ শ বিদ্যালয় কাৰ্যালয় বন্ধ হৈ পৰিছে বানপানীৰ বাবে 2026 বৰ্ষৰ প্ৰথমটো বানৰ কবলত এতিয়া চীনৰ ভিন্ন প্ৰান্ত বানপানীত কক বকাইছে মহাশক্তিধৰ চীনে চীনত এতিয়া বানপানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে